হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো বহু জল্পনা কল্পনাৰ পিছত অৱশেষত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে কেইবাৰ বহুত গুৰুত্বপূৰ্ণ আপডেট দিলে, বহুত ভাল খবৰ দিলে, কেইবাৰ ডাঙৰ আঁচনি ঘোষণা কৰিলে। তো আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি অৰ্থাৎ 14/3/2024 তাৰিখত বৃহস্পতিবাৰে সদৌ অসম অৱসৰপ্ৰাপ্ত প্ৰাথমিক টিউটৰ শিক্ষক সংস্থাৰ সভাপতি শ্ৰীযুক্ত বিজয় কুমাৰ পাঠকৰ নেতৃত্বত এটি সজাতি দলে শুৱালকুছিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক 10 লাখ টকা সাহায্য সম্পৰ্কে এক আলোচনাত মিলিত হয়। এটা মিটিঙত মিলিত হয়। সংস্থাৰ দাবীৰ প্ৰতি সাহৰি জনাই লোকসভা নিৰ্বাচনৰ পাছতেই প্ৰথম পৰ্যায়ত কিছু সংখ্যক অৱসৰপ্ৰাপ্ত শিক্ষকক উক্ত সাহায্যটো দিয়াৰ কথা প্ৰকাশ কৰে। আৰু লোকসভা ইলেকশ্যন যেহেতু বৰ্তমানে কোড অফ কণ্ডাক্ট চলি আছে, আপোনালোকে গম পাইছে। তো লোকসভা ইলেকশ্যন অৰ্থাৎ মেম্বাৰ অফ পাৰ্লামেণ্ট ইলেকশ্যন MP ইলেকশ্যনৰ পিছতেই এইটো সাহায্য দিয়া হ'ব কিছুটা। আৰু উক্ত কাম কাজখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সহায়ক হিমন্ত চৌধুৰীৰ লগত যোগাযোগ কৰিবলৈ এছিষ্টেণ্ট হিমন্ত চৌধুৰীৰ লগত যোগাযোগ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে পৰামৰ্শ দিয়ে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ যিটো এছিষ্টেণ্ট আছে অৰ্থাৎ কাৰ্যালয়ৰ যিটো সহায়ক আছে তাৰ লগত আলোচনা কৰিব লাগিব, মিলিব লাগিব এইটো অৰ্থাৎ ইলেকশ্যনৰ পিছতেই অৰ্থাৎ নিৰ্বাচনৰ পিছতেই। উল্লেখযোগ্য যে আলোচনাৰ সময়ত হিমন্ত চৌধুৰীৰ লগতে জালুকবাৰী সমষ্টিৰ বিজেপি সম্পাদক উপস্থিত আছিল। আৰু তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে উপস্থিত আছিল জালুকবাৰী সমষ্টিৰ বিজেপি সম্পাদক অৰ্থাৎ বিজেপি জেনেৰেল ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট জালুকবাৰীৰ সমষ্টিৰ সম্পাদক উপস্থিত আছিল। তো ইতি ঊনেশ্বৰ কোঁৱৰ সম্পাদক ৰাজ্যিক কমিটিৰ ঊনেশ্বৰ কোঁৱৰে কৈছে। তো আপোনালোকে গম পাইছে যে বহুত দিনৰ ফালৰ পৰা তেওঁলোকে আন্দোলন কৰি আছে, তেওঁলোকৰ যাতে যাৱতীয় বাটা পায়, যাৱতীয় বেতন পায়, সকলোবিলাক যাতে অসম চৰকাৰে সকলো মীমাংসা কৰে, সকলো সমাধান কৰে। তো অসম চৰকাৰে তেওঁলোকৰ যাতে ন্যায্য দাবী প্ৰভাইড কৰে, ন্যায্য পাওনা যাতে দিয়ে। তো ন্যায্য দাবী পাবলৈ তেওঁলোকে বহু আন্দোলন কৰিছে, বহু সংগ্ৰাম কৰিছে। তো তাৰ বাবে তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মিলিত হয় আৰু এইটো সমাধান কৰে। তো গতিকে নিৰ্বাচনৰ পিছতেই অৰ্থাৎ ইলেকশ্যনৰ পিছতেই বা ফলাফলৰ পিছত এইটো এটা সমাধান হ'ব। অৰ্থাৎ টিউটৰসকলৰ বাবে যিবিলাকে কাম কৰিছে আৰু অৱসৰ গ্ৰহণ কৰিছে অৰ্থাৎ ৰিটায়াৰমেণ্টত গৈছে তেওঁলোকৰ বাবে এটা বহুত ভাল খবৰ।